আজি কিছু সময়ৰ আগত গুৱাহাটী ইউনিভাৰ্চিটিয়ে FYUGPৰ ফাৰ্ষ্ট সেমিষ্টাৰ 2025 যিসকল ষ্টুডেণ্ট ফাইনেল এক্সাম দিছিল সেই ফাইনেল এক্সামিনেশ্যনৰ যিহেতু তোমালোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে তো তোমালোকে ৰেজাল্টটো নিজৰ মোবাইলৰ যোগেদি কেনেদৰে তোমালোকৰ মাৰ্কছ যিটো আছিল সেই মাৰ্কছ শ্বীটটো তোমালোকে ডাউনলোড কৰিবা সেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমত কি কৰিবা তোমালোকৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাবা ক্ৰোম বা গুগল ব্ৰাউজাৰত যাবা যাই হেনা তোমালোকে সাৰ্চ কৰিবা যে guwahati.samar.edu.in যেহেতু তোমালোকৰ সামাৰ পৰ্টেলৰ যোগেদি তোমালোকৰ গ্ৰেড কাৰ্ড বা মাৰ্কশ্বিটটো তোমালোকৰ ডাউনলোড কৰা হয় বা তোমালোকৰ ৰেজাল্টটো চাব পাৰা তেটো সাৰ্চ কৰিবা নহলে এই লিংকটো এই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এটো সাৰ্চ কৰাৰ পাছত তোমালোকৰ আগত যেটো ওয়েবসাইট আহিব যে তোমালোকৰ সামাৰ guwahati.samar.edu.in এইটো আছে তোমালোকৰ পৰ্টেল এই পৰ্টেলত ক্লিক কৰিবা তো ওয়েবসাইটে ক্লিক কৰিলে তোমালোকৰ আগত জনা আহিব যে গুৱাহাটী ইউনিভাৰ্সিটি যেটো সামাৰ পৰ্টেল আছিল হেটো তো তোমালোকৰ ষ্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাছৱৰ্ড তো ষ্টুডেন্ট সাইন ইন কৰিবলৈ হলে তোমালোকৰ যেটো এনৰোলমেন্ট নাম্বাৰ অথবা তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেটো দিব লাগিব আৰু তোমালোকৰ নিজৰ যেটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো দি তোমালোকে লগইন অপচন দেখিবলৈ পাইছা লগইনটো কৰি লবা তো লগইন অপচনত ক্লিক কৰিবা তো লগইনটো কৰাৰ পাছত যে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব যে ইয়াৰ পৰা তোমালোকৰ কেনেদৰে তোমালোকৰ যেটো গ্ৰেড কাৰ্ড বা তোমালোকৰ ৰেজাল্ট বা মাৰ্কশ্বিটটো আছে তো ইয়াৰ পৰা কেনেদৰে তোমালোকে চাবা আৰু তোমালোকৰ যেটো মাৰ্কশ্বিট হেটো কেনেদৰে ডাউনলোড কৰিবা হেটো তোমালোকে চোৱা তেনেদৰে অহাৰ পাছত যে তোমালোকে কোনো ছাত্ৰ ছাত্ৰী যদি মোবাইলৰ পৰা কৰি আছা তো তোমালোকে লেফট সাইডে যাবা লেফট সাইডে তোমালোকে তিনিটা ডট পাবা তো তিনিটা ডটত ক্লিক কৰিবা তো তিনিটা ডটত ক্লিক কৰি তোমালোকে ড্যাশবোৰ্ডটো খোল খাব এনেদৰে আহিব তো ড্যাশবোৰ্ডটো খোল খালে তোমালোকৰ যেটো তোমালোকে 2 নম্বৰ এক্সামিনেশন বুলি দিয়া আছে এক্সামিনেশনৰ হেকৰ ফালে তোমালোকৰ যেটো 2 নম্বৰ গ্ৰেড কাৰ্ড বা ৰেজাল্ট তো তোমালোকৰ গ্ৰেড কাৰ্ড বা ৰেজাল্ট বিলাক যেটো ইয়াৰ পৰা সোৱা হয় তোমালোকৰ যেটো গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো লিখা দিয়া আছে তাত ক্লিক কৰিবা গ্ৰেড কাৰ্ড বা ৰেজাল্টত ক্লিক কৰিবা তো গ্ৰেড কাৰ্ড বা ৰেজাল্টত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব তো এনেদৰে ইন্টাৰফেস খোলাৰ পাছত প্ৰথমে যেটো তোমালোকে দেখিবলৈ পাইছা ৰেজাল্ট তাৰ তলতে তোমালোকৰ দিয়া আছে প্ৰগ্ৰাম তো প্ৰগ্ৰামটো যেহেতু তোমালোকৰ বিএ যেহেতু আজি তোমালোকৰ ৰেজাল্ট দিছে তো তোমালোকৰ বিএ থাকিব বিএ চলাৰ আৰ্টস FOA যেহেতু তোমালোকৰ 2025 বৰ্ষত তোমালোকৰ নৱেম্বৰ ডিসেম্বৰ তোমালোকৰ ৰেগুলাৰ এক্সাম দিছিলা হেটো আহিছে তাৰপিছত তোমালোকে দেখিবলৈ আছে টিম আৰু টিম টাইপ এটো আছিল অন সেমিষ্টাৰ আৰু ইয়াৰ অফ এক্সাম তোমালোকৰ ইয়াৰ অফ এক্সামটো দিয়া আছে 2025 তাৰ হেকত দিয়া আছে তোমালোকৰ যে গ্ৰেড কাৰ্ড বা ৰেজাল্ট তো গ্ৰেড কাৰ্ড বা যেটো ৰেজাল্ট বুলি দিয়া আছে তো গ্ৰেড কাৰ্ড বা ৰেজাল্টৰ তলতে তোমালোকে ভিউ অপচন যেটো দিয়া আছে তো এই ভিউ অপচনত ক্লিক কৰিবা তো ভিউ অপচনত ক্লিক কৰিলে তোমালোকৰ যেটো নিজৰ যেটো গ্ৰেড কাৰ্ড বা ৰেজাল্টটো আছিল তো এনেদৰে আহিব এনেদৰে আহিলে তোমালোকে চাবা যে তোমালোকৰ সেমিষ্টাৰত কিমান পইণ্ট পাইছা হেখিনি তোমালোকে চোৱা তো এইবিলাক তোমালোকে জানি লোৱা যে তোমালোকৰ যেহেতু ইয়াত সাবজেক্ট বিলাক দিয়া আছে কোর্স টাইপ বিলাক দিয়া আছে EAEC মেজৰ মাইনৰ MDC SEC VEC বিলাক সাবজেক্ট দিয়া আছে তাৰপিছত তোমালোকৰ PEC তো PEC মানে হল পেপাৰ ক্ৰেডিট LG মানে হল তোমালোকৰ লেটাৰ গ্ৰেড তাৰপিছত তোমালোকৰ GP ক্ৰেডিট পইণ্ট আৰু CP মানে হল তোমালোকৰ ক্ৰেডিট পইণ্ট তো এইটো তোমালোকে জানি লোৱা যে তোমালোকৰ যে PC মানে কি আছিল পেপাৰ ক্ৰেডিট অথবা তোমালোকে যেহেতু ডিটেইলছটো দি আছে তোমালোকে এইটো ভালদৰে চাবা আৰু তোমালোকৰ টোটাল ক্ৰেডিট যেহেতু 20 ক্ৰেডিট আৰু টোটাল ক্ৰেডিট পইণ্ট তোমালোকৰ 140 আৰু তোমালোকৰ কিমান পইচা হেতিয়া তোমালোকে চোৱা তো সেমিষ্টাৰত কিমান পইণ্ট পাইছা বা কিমান পাৰ্সেন্ট তো পাৰ্সেন্টটো যেটো এটো হয় তোমালোকৰ যেটো SGPA ইয়াৰ ফুল ফৰ্মটো হ'ব কি সেমিষ্টাৰ গ্ৰেড পইণ্ট এভাৰেজ এটো যেটো দিয়া আছে হেটো হল তোমালোকৰ পাৰ্সেন্টেজ বা তোমালোকৰ যেটো পইণ্ট সেমিষ্টাৰ পইণ্ট এটো হল তো যেটো ইয়াত 7 পইণ্ট দিয়া আছে তো মই যি ষ্টুডেন্টৰ যেটো আইডি লগইন কৰিছো তেও 7 পইণ্ট পাইছে তো তোমালোকে কিমান পইণ্ট পাইছা হেটো কি কৰিবা তোমালোকে কমেন্ট বক্সত জনাবা আৰু তাৰপিছত তোমালোকৰ CGPA এটো আছিল গড এভাৰেজ আছিল তাৰপিছত তোমালোকৰ ৰেজাল্টটো আহিছে ৰেজাল্টটো পাস বুলি দিয়া আছে তোমালোকে পাস থাকিব আৰু যদি ফেল কৰে তেনহলে তোমালোকৰ প্ৰমোট বুলি থাকিব তো এইটো আছিল তোমালোকৰ গ্ৰেড কাৰ্ড তো গ্ৰেড কাৰ্ডটো তোমালোকে ভালদৰে চাই লবা অথবা তোমালোকে তলতে আহিলে তোমালোকৰ গ্ৰেড কাৰ্ডৰ সম্পূৰ্ণখিনি তোমালোকৰ দিয়া আছে কিনেদৰে কোনটো কি হয় তোমালোকৰ কোনটো মাল্টিপ্লাই কৰিব লাগে ফুল ডিটেইলছটো তোমালোকে দিয়া আছে হেখিনি চাই লবা তো এনেদৰে তোমালোকৰ যেটো BA ফাৰ্ষ্ট সেমিষ্টাৰ যেটো ৰেজাল্ট বা গ্ৰেড কাৰ্ডটো আছিল এনেদৰে তোমালোকে ডাউনলোড কৰিব পাৰা তো ভিডিওটো ইমানে আছিল আৰু তোমালোক সকলো বন্ধু-বান্ধৱৰ লগত ভিডিওটো বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোক সকলো বন্ধু-বান্ধৱে ৰেজাল্টটো নিজৰ মোবাইলৰ যোগেতে নিজে চাব পাৰে